তো ফ্ৰেণ্ডছ আপোনালোকে aba.assam.gov.in ইয়াত আহিব আপোনালোকে সাৰ্চ কৰিব গুগলত আহিব আহি কিনে সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ওপৰত যোনটো অপচন দেখি পাইছে আপোনাৰ এটা অপচনত ক্লিক কৰিব আপোনালোকে ঠিক আছে অমৃত বৃক্ষ আন্দোলন ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱাখন পেজ খুল খাব যত আপুনি এনেকুৱাখন পেজ খুল খাব আৰু এই পেজখন খোলাৰ লগে লগে আপোনালোকে राइट साइड আপোনালোকে দেখি পাইছে 3 ডট ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াত দেখি পাইছে এটা হল আপোনালোকে দেখি পাইছে নিউ ৰেজিষ্ট্ৰেচন আৰু ইয়াত আছে ৰিনিউ ৰেজিষ্ট্ৰেচন ঠিক আছে আপোনালোকে যদি আগতে ৰেজিষ্ট্ৰেচন কৰা নাই তেনেহলে নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যদি আপুনি অলৰেডি ৰেজিষ্টাৰ কৰিছে আপোনাৰ ৰেজিষ্ট্ৰেচন আইডি আছে আৰু মোবাইল নাম্বাৰ লগইন কৰিব খোজে তেনেহলে আপোনালোকে ইয়াতে আহিব ৰিনিউ ৰেজিষ্ট্ৰেচনত যাব লাগিব তো মই যেহেতু আজি আপোনালোকক সম্পূৰ্ণ ভিডিও দেখাই দিম আপোনালোকে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে তো আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত আপোনালোকে পপআপ দেখা পাইছে সিলেক্ট ক্যাটাগৰী ওপৰত আছে আশা আপোনালোকৰ তলত অঙ্গনবাদী তাৰ পিছত ডিফেন্স প্যাৰামিলিটাৰী এটো যেটো আপোনালোক আমাৰ ডিফেন্সৰ কাৰণে মই কৰি আছো আমাৰ ডিফেন্সৰ যোনটো পাৰ্টি মানে পুলিচৰ বা অন্যান্য তো সেই কাৰণে মই ইয়াত কি কৰিম ডিফেন্স প্যাৰামিলিটাৰী অৰ্গানাইজেচনত ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে এখন নতুন পেজ খুলি পাইছে ৰেজিষ্ট্ৰেচন ডিফেন্স ঠিক আছে আপোনালোকে ইয়াত ক্যাটাগৰী যোনটো আছে সিলেক্ট কৰিব মই যেটো এপিবিয়ান তো এপিবিয়ান সিলেক্ট কৰিম ঠিক আছে তাৰ পিছত ইয়াত আপোনালোকে কোনটো ব্যাটালিয়নৰ হয় এটো আপুনি সাৰ্চ লিখি দিব ঠিক আছে 12 তাৰ পিছত এপিবিয়ান 12 এপিবিয়ান বুলি সাৰ্চ লিখি দিব তাৰ পিছত নেম অফ দা অথৰিটি অফ পাৰসন ঠিক আছে আপোনালোকৰ নিজৰ নামটো লিখি দিব মই নিজৰ নাম তো আমি সম্পূৰ্ণ ফিল আপ কৰি আপোনালোকক দেখাই আছো ভিডিওটো হেকলৈকে চাই থাকিব ঠিক আছে তো আপোনালোকে এনেকৈ চাব আপোনালোকে প্ৰথমে আপোনালোকৰ এই যোনটো ক্যাটাগৰী আপোনালোকে সিলেক্ট কৰিব ইয়াত বহুত অপচন পাব আপোনালোকে চাইছে ক্যাটাগৰী সিলেক্ট কৰিব তাৰ পিছত ইয়াতে কোনটো ব্যাটালিয়নৰ হয় এটো সিলেক্ট কৰিব বা কোনটো ৰেংকৰ কোনটো তাৰ পিছত আপোনালোকৰ নিজৰ নেমটো নেম অফ অথৰাইজড হেতু লিখিব তাৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো দিব যোনটো ৰেজিষ্টাৰ আছে মানে যোনটো মানে আপোনালোকৰ এক্টিভ থাকে আধাৰ কাৰ্ডৰ লগত যোনটো লিংক আছে তাৰ পিছত এজ দিব তাৰ পিছত মেল জেন্ডাৰ নেম জেন্ডাৰটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে তলত আহিব তলত এখন পেজ পাব এটো হল আপোনালোকৰ ৰুৰেল যোনটো সিলেক্ট কৰিব তাৰ পিছত ৰুৰেল বা আপোনালোকৰ আৰবান যদি চহৰত মানে টাউনত হয় আপোনালোকে ৰুৰেল এই আৰবান দিব আৰু যদি গাঁৱত হয় তেনেহলে ৰুৰেল দিব আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত ব্লক সিলেক্ট কৰিব তাৰ পিছত গাঁও পঞ্চায়ত তাৰ পিছত আপোনাৰ ভিলেজ বা টাউন সিলেক্ট কৰিব ঠিক আছে তাৰ পিছত এড্ৰেছটো দি দিব আপোনাৰ তাৰ পিছত পিন কোড পোষ্ট অফিস তাৰ পিছত পুলিশ ষ্টেচন দেখিনে এইখিনি লৈকে আপোনালোকে ফিল আপ কৰিব ঠিক আছে তাৰ পিছত তলত স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে আইডেন্টি ইনফৰমেশন ঠিক আছে তো আপোনালোকে যেটো পুলিশৰ এপিবিয়ান বুলি লিখি দিছে এপিবিয়ান হলে আপোনালোকে নিশ্চয় পুলিশ হ'ব আৰু পুলিশৰ যেটো আইডি কাৰ্ড এটা আছে তো আপোনালোকে ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ এই যোনটো আছে ফটো আইডেন্টিটি কাৰ্ড অফ সেন্ট্ৰেল গভ বা পিএসইউ ওয়ার স্টেট গভর্নমেন্টের বা যিকোনো হলে আপোনালোকে ইয়াত সিলেক্ট কৰিব ঠিক আছে আইডি কাৰ্ডৰ হেতু সিলেক্ট কৰিব সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো আইডি কাৰ্ড যোনটো থাকে আপোনালোকৰ দুটা সাইড বোথ সাইড আপুনি পিডিএফ জেপিজি ফৰম্যাটত বনাই লব ঠিক আছে আপোনালোকে জেপিজি ফৰম্যাটত বনাই আপুনি আপলোড কৰিব ইয়াতে ক্লিক কৰি কিনে যোনটো আপোনাৰ জেপিজি ফৰম্যাট হেতু আপোনালোকে আপডেট কৰি দিব ঠিক আছে আপোনালোকে ইয়াতে জেনাৰেট ওটিপি ক্লিক কৰিলে আপোনালোকৰ ওটিপি এখন আহিব ওটিপি খন ইয়াতে আপোনালোকে ফিল আপ কৰি দিব ঠিক আছে তাৰ পিছত এইখন ক্যাপচা ইয়াতে বহাই দিব দেখিনে সাবমিট অপচনত ক্লিক কৰিব তো আপোনালোকক সাবমিট অপচনত ক্লিক কৰি দেখুৱাই আছো সাবমিটত ক্লিক কৰি দিব তে সাবমিট হৈ গল ইওর ৰেজিষ্ট্ৰেচন ফুললি সাকসেসফুলি দেখাইছে ঠিক আছে এটো যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এটো হ'ব আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে কপি কৰি ৰাখিব আৰু পাৰিলে স্ক্ৰিনশ্বট মাৰি ৰাখি দিব ঠিক আছে এটো আপোনালোকৰ পিছত থাকিব এতিয়া আপোনাৰ এক্সিটত যাব লাগিব ঠিক আছে আপোনালোকে যাইখিনি এতিয়া আকৌ লগিং অপচনত ক্লিক কৰিব লগিংত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আছিল হেতু মোবাইল নাম্বাৰ আপোনালোকে দি দিব আপোনালোকে ইয়াতে কি কৰিব এই মোবাইল নাম্বাৰ আৰু ইয়াত অন টাইম পাসওয়ার্ড বা ৰেজিষ্ট্ৰেচন যোনটো নাম্বাৰ আছে নাম্বাৰটো দিব আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ দি এখানে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ যোনটো মেন যোনটো পেজখন খুল খাব আপোনালোকে চাইছে
টেলিভিজন চেক কৰি তাৰপিছত সম্পূৰ্ণ আপোনালোকে চাব ঠিক আছে চোৱাৰ পিছত আপোনালোকৰ এটা আপোনালোকৰ সম্পূৰ্ণ হৈ গ'ল ঠিক আছে তো এইখিনি আপোনালোকৰ হল আপোনালোকে যোনটো নতুন মানে নিউ যোনটো এপ্লাই কৰে ৰেজিষ্ট্ৰেচন আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এইটোৱে এনেকৈ এপ্লাই কৰিব তো আজিৰ কাৰণে এইখিনি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত নতুন হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই